মোৰ ইউটিউব চেনেল ইনফৰ্মাৰ মিনমলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া উপস্থিত আছোঁ বৰ্তমান যোৰহাটৰ 4 লেণ্ডৰ ৰাস্তাত আৰু আপোনালোকক মই কথা এটা জনাবলৈ আহিছোঁ যে মই কোৱালিফিকেশ্যন আৰু লভ দুইটা পৃথক বস্তু হয় হা। ভালপোৱা আৰু আপোনালোকৰ কোৱালিফিকেশ্যনৰ মাজত বহুত পাৰ্থক্য আছে হা। যিহেতু কিছু লোকে ভাবে যে জড়িত কৰিব বিচাৰে কোৱালিফিকেশ্যনৰ লভৰ লগত। আজি ঠিক আছে, মোৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হয়, ঠিক আছে, আৰু তেওঁ কোৱালিফিকেশ্যন কমো হ'ব পাৰে বা বেলেগ হ'ব পাৰে। মই তালৈ আপোনালোকক একো ক'বলৈ যোৱা নাই, কিন্তু মই এইটো ভাবোঁ শিক্ষাগত অৰ্হতাক কোৱালিফিকেশ্যনৰ লগত মানে ভালপোৱাটোক লভটোক জড়িত কৰাটো সম্ভৱ নহয় হা। সেই বস্তুটো পৃথক বস্তু হয় হা। আমি এইটো জনা উচিত যে প্ৰেমটো সদায় মানসিকভাৱে কৰা যায়, ভালপোৱাটো সদায় মানসিকভাৱে কৰা যায় হা আপোনালোকৰ, কিন্তু কোৱালিফিকেশ্যনটো শিক্ষা হিচাপে লোৱা যায় হা। সেইটো মানসিকভাৱে কৰা যায়, কিন্তু কোৱালিফিকেশ্যনক আপোনাৰ মানে ভালপোৱাৰ লগত তুলনা কৰিলে ভুল হ'ব। আমাৰ এইকাৰণে ভুল হ'ব যে ভালপোৱাটো ভালপোৱা হিচাপে থাকিব দিব লাগে, তাৰ লগত জড়িত কৰিব দিব নালাগে। ভালপোৱাটো এনেকুৱা এটা বস্তু যে আমি সকলোৱে জনা উচিত। ভালপোৱাটো আমাৰ মেণ্টেলি হয়, সেইটো হা। মনত এটা স্বতঃস্ফূৰ্তভাৱে জাগি উঠে যে এইজন মানুহ মোৰ এনেকুৱা হ'ব, সেইজন মানুহ মোৰ তেনেকুৱাই হ'ব। সেইগৰাকী দৰকাৰ হ'লে পুৰুষ মহিলা হা, মেল ফিমেল যিকোনো হ'ব পাৰে, তেওঁলোক ল'ৰা ছোৱালী হ'ব পাৰে হা। প্ৰেমত কেতিয়াও বয়সৰ কথা নাথাকে হা। এওঁ বোলে 20 বছৰ, তেওঁৰ বোলে 18 বছৰ। প্ৰাপ্তবয়স্ক হ'লে সেইসমূহ কৰিব পৰা যায়, কিন্তু প্ৰাপ্তবয়স্ক নহ'লে সেইবোৰ কৰা উচিত নহয় হা। প্ৰাপ্তবয়স্ক লোককহে যে অকল সেইটো কৰিবলৈ যাগে। আমাৰ প্ৰাপ্তবয়স্ক হ'লে আমি বিবাহ পাশত আবদ্ধ হ'ব পাৰোঁ হা, কিন্তু ভালপোৱাৰ কাৰণে ভালপোৱাৰ কাৰণে প্ৰেমে কেতিয়াও ধনী দুখীয়া নাচায়। প্ৰথম কথা, প্ৰেমে আজি যদি আমি সকলোৱে মানে এক্সাম্পল হিচাপে আপোনাক ক'ব গৈছোঁ, ল'ৰা এটা ছোৱালী এজনীয়ে ভাল পাইছে, ঠিক আছে, কিন্তু ল'ৰাটোও সমানে ছোৱালীজনীক ৰেচপেক্ট কৰা উচিত হা। লগতে ছোৱালীজনীও ল'ৰাটোক ৰেচপেক্ট কৰা উচিত, তেতিয়াহে প্ৰেম জীয়াই থাকে। প্ৰেম কেতিয়াও একপক্ষীয় নহয়, প্ৰেমে কেতিয়াও একপক্ষীয় নলয়। প্ৰেম দুটা মিলনৰ ভিতৰতহে হয়। সেয়া হৈছে আমাৰ সমাজত আমাৰ সমাজত মানে তেওঁ ছাপোৰ্ট থাকিব লাগিব আৰু মোৰো ছাপোৰ্ট থাকিব লাগিব, তেতিয়াহে সম্ভৱ হৈ উঠে সেইসমূহ বস্তু। নহ'লে প্ৰেম ভালপোৱা কেতিয়াও নহয় তেনেকৈ একপক্ষীয়ভাৱে। আজি কিছু কথাত দেখিবলৈ পোৱা যায় যে ছোৱালীজনীৰ যদি সন্মতিও থাকে, ঘৰৰ পৰা ফেমিলিৰ পৰা পৰিয়ালৰ পৰা সন্মতি প্ৰদান নকৰে হা। এইকাৰণে সন্মতি প্ৰদান নকৰে কিয় সেইটো নাজানো,
আমাৰ ভাৰতীয় সমাজ ব্যৱস্থাত এইটো কিয় আমাৰ চিষ্টেমেটিক হৈ গৈছে আমি বুজি উঠা নাই যে যদি আমাৰ এজন আজি মোৰো ফেমিলি আছে বেলেগৰো ফেমিলি আছে হা কিন্তু সেই ফেমিলিৰ মানে দুইটা মিলিজুলি থাকিব বিচাৰিব লাগে ফেমিলি দুটা এইটো নহয় যে ল'ৰাটো খুব ডাঙৰ ছোৱালীজনী খুব সৰু সেইটো নহয় সব ইকুৱেল ভাৰতীয় আইন ব্যৱস্থাত ইকুৱেলিটিৰ কথা কোৱা আছে সমতা অধিকাৰৰ কথা কোৱা আছে সেইটো মিছ হ'ব নালাগে হা অপব্যৱহাৰ বস্তুটো হ'ব নালাগে সেইটো আজি আমাৰ দেখা পোৱা যায় মই কৈ আছিলোঁ এইখিনিতে যে আমাৰ ভাৰতীয় সমাজ ব্যৱস্থাত কি হয় যদি ল'ৰাটোৱে বা ছোৱালীজনীয়ে দুইটাক ছাপোৰ্ট কৰে হা তেতিয়া ল'ৰাটোৱে ঘৰত ফালৰ পৰা প্ৰব্লেম আহে সমস্যা আহে বা আমাৰ ছোৱালীজনীৰ ঘৰৰ পৰা সমস্যা আহে হা কোনোবা নহয় কোনোবা ফালৰ পৰা সমস্যা এটা আহি পৰে কিছু ক্ষেত্ৰতহে সেইটো দেখা পোৱা যায় সেইটো আমাৰ সমাজ ব্যৱস্থাত হ'ব নালাগে এইবাবে হ'ব নালাগে সমাজ ব্যৱস্থাত আপোনাৰ যে ল'ৰাটোও বিচাৰে ছোৱালীজনীও বিচাৰে হা দুইটা মন চাব লাগে তেওঁ সেইটো একচেপ্ট কৰিব পৰা ক্ষমতাটো তেওঁৰ নিজৰ থকা উচিত হা আজি মোক কোনোবাই এজনে কৈছেহি মই তেওঁক গুণগান চাব লাগিব এইটো নহয় যে মই সকলো কথাই ভাল বেয়া বিচাৰ নকৰি একপক্ষীয়ভাৱে মোৰ নিজৰ ক্ষমতাটো দেখাম অকল ময়েই ডাঙৰ মই চবতছে বিশেষ মই চব কৰিব পাৰোঁ সেইটো নহয় সকলোৱে সকলো কাম কৰিব পাৰে তাত কোনো বাধা নাই সকলো কাম নহয় এইটো কোৱা নাই যে বেয়া কামবোৰ নহয় ভাল কামবোৰ সমাজ ব্যৱস্থাত বেয়া কামবোৰ নহয় কেতিয়াও মই ভাল কামবোৰৰ কথা কৈছোঁ আপোনাৰ ভাল কামবোৰ সমাজ ব্যৱস্থাত কৰিলেহে সমাজখন আৰু আগলৈ আগবাঢ়ি যাব হা আজিকালি দেখিবলৈ পোৱা যায় আমাৰ কিছু ক্ষেত্ৰত যে ছোৱালীৰ জীৱনটো এক বিৰল দেখিব পোৱা যায় তেওঁলোকে কিছু ক্ষেত্ৰত বাহিৰলৈ ওলাই আহিবলৈ ভয় কৰে সাহস নকৰে তেওঁলোকে কিয় নকৰে আজি আমাৰ মহিলাক আগত অগ্ৰাধিকাৰ দিয়া হৈছে হা মহিলা আগতে আগৰ ভাৰতীয় সমাজ ব্যৱস্থাত মহিলাসকলক তলখাপত ৰখা গৈছিলে সব পুৰুষে কৰিব অকল যে ছোৱালীজনী একো কৰিব নোৱাৰে হা কিন্তু এইটো নহয় যে এতিয়া সমাজ ব্যৱস্থাত আমাৰ দেখিবলৈ আমি পাওঁ যে ছোৱালীকো খুব অগ্ৰাধিকাৰ দিয়া হৈছে কিন্তু কিছু ক্ষেত্ৰত কিছু ছোৱালী এতিয়াও নিজৰ পাৱাৰটো ক্ষমতাটো তেওঁ যোনটো স্বাধীনভাৱে জীয়াই থকা অধিকাৰ তেওঁলোকৰ ক্ষমতা অধিকাৰ শিক্ষা অধিকাৰ সাংস্কৃতিক অধিকাৰ সেইসমূহ তেওঁলোকে যেন নিজে ইউজ কৰিব পৰা নাই ব্যৱহাৰ কৰিব পৰা নাই কিছু ক্ষেত্ৰত নিজৰ ক্ষমতাটো তেওঁলোকৰ ঘৰৰ লোকে হওক সকলে হওক যেন অপব্যৱহাৰ কৰিছে আজি মই ভাল পোৱা প্ৰসংগতে কথাটো কৈছোঁ ল'ৰাটো ছোৱালীজনী দুইটাক ভাল পায় ঠিক আছে কিন্তু ঘৰৰ মানুহে সেইখিনিতে হেম্পাৰ কৰিলে কিন্তু ঘৰৰ মানুহ এইটো বুজা উচিত যে আমি ছোৱালীজনীক ভাল কামটোত গৈছে নে বেয়া কামটোত গৈছে ছোৱালীজনী ঠিক আছে
কিছু ক্ষেত্ৰত মোৰ চিন্তাধাৰাৰ মাজেৰে কয় যে ভালপোৱা এইটো সময়ত পৰিলে যে ছোৱালীজনী জীৱন বৰবাদ হ'ব বা ছোৱালীজনীৰ পঢ়াত হেম্পাৰ হ'ব সেইটো নহয় তেওঁ যদি মেণ্টেলি ষ্ট্ৰং হয় মানসিকভাৱে তেওঁ যদি সুস্থ বা ষ্ট্ৰং শক্তিশালী হয় তেতিয়া তেওঁতো সেইটো কৰাৰ লগতে পঢ়া ব্যৱস্থাটো কৰিব আজিকালি কি হয় আমাৰ অভিভাৱকসকলে এনি টাইম মানে সকলো সময়তে ল'ৰা ছোৱালীক পঢ়া শুনা মাজত বিজি কৰি ৰাখিব যে এনি টাইম কিন্তু আমাৰ আজিৰ সমাজত আমাৰ মোবাইলটোৰ পৰা আঁতৰিও এখোজ মানে বাহিৰৰ সমাজখনত বাহিৰৰ জেনেৰেশ্যনত কি হৈ থাকে সেইখিনি দেখাব লাগে আজি যদি আমি বাহিৰৰ কি হৈ আছে বাহিৰৰ কথা বতৰা কি হৈ আছে সেইখিনিৰ মাজত যদি আমি খাপ খাব নোৱাৰোঁ মিলিব নোৱাৰোঁ অকল ঘৰেই নহয় আমাৰ অকল ঘৰেই নহয় ঘৰে যে সকলো হ'ব ঘৰতে আমি সকলো ব্যৱস্থা কৰি ল'ম সেইটো নহয় আজিকালি সমাজত দেউতাকে ছোৱালীজনীক বজাৰ কৰিব যাব নোৱাৰো বা ল'ৰাটোক কয় তই যাব নোৱাৰ মই যাম তেওঁ ঠিকে আছে তেওঁ বোলে 5 বছৰীয়া সৰু ল'ৰা তেতিয়া বোলে তেওঁলোকক এৰি দিয়া নাই তেতিয়া বেলেগ কথা কিন্তু যেতিয়া ডাঙৰ হয় ল'ৰাটোক অলপ এৰি দিব লাগে ল'ৰা ছোৱালী মই অকল ল'ৰাৰ কথাই নকওঁ ল'ৰা ছোৱালী দুইটাকে এৰি দিব লাগে এৰি দিলেহে বুজিব যে বাহিৰৰ কি হয় বাহিৰৰ দুনিয়াখনত পৃথিৱীখনত আমাৰ কি চলি আছে সেইটো তেওঁ পিছলে দেউতাক মাক নোহোৱা হৈ গ'লে তেওঁ যেন ডাঙৰ হৈ নিজে এখন সমাজ ব্যৱস্থাত বা বাহিৰৰ পৃথিৱীখনত তেওঁ অকলে চলিব পাৰে সেইটো আজি মোক দেউতা মায়ে শিকাইছিলে সেই কথাটো সৰুৰ পৰাই যে আজি তই বাহিৰৰ পৃথিৱীখন দেখ আমাক নিজে স্কুললৈ যাবলৈ দিয়ে প্ৰথম থৈ আহিছেগৈ তাৰ পাছপা আকৌ আমাক নিজে স্কুল যাবলৈ দিয়ে নিজে ডকুমেণ্টছ পাতি বনা ক'ত কি হয় জান আজিকালি কি হয় ল'ৰা ছোৱালীটোক শিকিবলৈ নিদিয়ে সেইটো নহয় আজিকালি ল'ৰা ছোৱালীক শিকিবলৈ দিব লাগে যে যা আমাৰ পান কাৰ্ডখন বেংক একাউণ্ট এটা কেনেকৈ খোলে তাত কি ডকুমেণ্টছ লাগে কি প্ৰডিউচ লাগে লগত থাকিব লাগে তেওঁ নাজানিব পাৰে তেওঁক সুধিলে তেওঁক এনেও কপাৰেট কৰিব সহযোগ কৰিবই এইটো কি ডকুমেণ্টছ লাগিব কি নালাগিব হয়নে নহয় তেনেকুৱা সেইখিনি কথা আজিকালি ল'ৰা ছোৱালীক শিকাব লাগে আৰু কিছু ক্ষেত্ৰত ল'ৰা ছোৱালীক বেছি ধৰা বন্ধা কৰিলে তেওঁ শিকা নাযায় তেওঁ যোনটো বয়সত শিক্ষাটো পাব লাগে ঠিক আছে আজি লগৰ বন্ধুৰ লগতো থাকিব লাগিব এইটো কোৱা নাই যে লগৰ বন্ধু সমনীয়াৰ লগত থাকিব নালাগিব আজি আপুনিতো ঘৰৰ ফেমিলি মেম্বাৰৰ লগতে নাথাকে আপোনাৰ কেতিয়াবা মন যাব লগৰ বন্ধুৰ লগত খেলিবলৈ বা যাবলৈ ক'ৰবাত ফুৰিব যাবলৈ কিন্তু লগৰ বন্ধুৰ লগত থকাৰ উপৰিও নিজকে সুৰক্ষিত হিচাপে তেওঁ কেনেকৈ চলাই থাকিব পাৰে সেইটো তেওঁৰ ৰেছপনচিবিলিটি আজি সমাজ ব্যৱস্থাত বহুত দুৰ্ঘটনা ঘটি আছে সেইখিনি ক'বলৈ নাযাওঁ মই পিছত এটা আকৌ তাৰ ওপৰত কি আমাৰ সমাজ ব্যৱস্থাত ঘটনা ঘটি আছে তাৰ ওপৰত মই এটা বিতংভাৱে বনাম ভিডিঅ' আজি আপোনালোকৰ মাজলৈ এইখিনি কথা ক'বলৈ আহিলোঁ এৰি দিব লাগে সকলোকে যাবলৈ দিব লাগে ওলাই তেতিয়া সমাজ ব্যৱস্থাৰ কথা লগৰ বন্ধুৰ লগত জানিব যে আজি ঘৰটোতে তই আজি আমুকখন শিক্ষানুষ্ঠানলৈ গ'লোঁ এইখন শিক্ষানুষ্ঠানৰ পৰা ঘৰটো শিক্ষানুষ্ঠান আমুকৰ ফেমিলি মেম্বাৰ ঘৰলৈ গ'লোঁ তাৰপৰা আহিলোঁ সেইটো ব্যৱস্থা নহয় লগৰ বন্ধু চাৰ্কুলাৰ ক্ষেত্ৰত ঘূৰিব যাব দিব লাগিব তেনেকুৱা তাইও শিকিলে সিও শিকিলে আজি শিক্ষা লোৱাটো বহুতেই প্ৰয়োজন কিন্তু কিছু লোকে শিক্ষাটো কি ভাবে যে ছোৱালীজনী বা ল'ৰাটো ওলাই গ'লে বেয়া হৈ আহিব নেকি আজি সমাজ ব্যৱস্থাত কিছু লোকে বেয়া হৈ গৈছে কিছু মানুহ বেয়া হৈ গৈছে কিন্তু
নিজকে বেয়া পা মুক্ত কৰি ৰাখিবলৈ জানিব লাগিব। আজিকালি সমাজ ব্যৱস্থাত কিছু দগাবাজ লোকো আছে। সেইসমূহ দগাবাজ লোকৰ দালালি চক্ৰৰ মাজত যেন কোনো নপৰে। আজিকালি সমাজ ব্যৱস্থাত কি হৈছে? আজিকালি সমাজ ব্যৱস্থাত আমাৰ কি দেখিবলৈ পাইছোঁ আমি? যে ক'ৰবাত বলাৎকাৰ, ক'ৰবাত এক্সিডেণ্ট, ক'ৰবাত আপোনাৰ মাৰ্ডাৰ, ক'ৰবাত আপোনাৰ বোলে প্ৰেমজনিততে ঘটনা হ'ল। আজি বোলে এই ছোৱালীজনী এই ল'ৰাটোক ভাল পায়, ছোৱালীজনী ঘৰৰ পৰা একচেপ্ট নকৰে, তাৰপাছত আপোনাৰ ল'ৰাটো ঘৰৰ পৰা একচেপ্ট নকৰে। সেই প্ৰসংগত দুই ঘৰৰ মাজত কাজিয়া, দুই ঘৰৰ মাজত দৌবাদল কাজিয়া হয়, থানাত যাবলগীয়া হয়, কোৰ্টত যাবলগীয়া হয়, কেছ হয়। তেওঁলোকে সেই সময়তে যেতিয়া কিছু লোকক বুজোৱা যায় আজি থানাখন আমাৰ বাবেই আছে, এইটো ক'বলৈ বিচাৰোঁ যে থানাত কিছু লোক বেয়া মানুহো আছে, বেয়া আৰক্ষীও আছে দেই। এইবাবেই কৈছোঁ, মই নিজে সেই প্লেটফৰ্মটোৰ পৰা গম পাওঁ কেনেকুৱা আৰক্ষী লোক আছে, কেনেকুৱা এটা তদন্ত নামত আপোনাৰ কিমান হাৰাশাস্তি কৰে, বা কিছু ক্ষেত্ৰত কেনেকুৱা আপোনাৰ এনেই তদন্ত ৰিপৰ্ট দি দিয়ে, প্ৰতিবেদন দাখিল কৰে, তদন্ত প্ৰতিবেদন কিছু মিছা কথা সাঙুৰি মই দেখিবলৈ পাইছোঁ। কিন্তু সত্যত যদি আপুনি থাকে তেতিয়াতো আপোনাৰ কোনো তাত ভয় কৰিবলৈ কোনো কথা নাই। আৰু আপোনাৰ গাত যদি নিজৰ দুখ থাকে আপুনি স্বীকাৰ কৰি লোৱাত কোনো আপত্তি থাকিব নালাগে। তাত স্বীকাৰ কৰি লোৱাত আপত্তি কেতিয়াও কৰিব নালাগে। আজি যদি মোৰ কিবা এটা ভুল হৈছে, আই এম চৰি, মোক ক্ষমা কৰিব, সেইটো ক'লে কেতিয়াও সৰু হৈ নাযায় কোনো লোক। আপুনি বৰঞ্চ তেওঁ ডাঙৰহে হৈ যাব আৰু বিশেষভাৱে তেওঁ আগলৈ আৰু আগবাঢ়ি যাব। কিয়? সেইটো ভুল তেওঁ উপলব্ধি কৰিছে। যেতিয়ালৈকে নিজৰ ভুলবোৰ উপলব্ধি নকৰিব, আমাৰ সমাজ ব্যৱস্থাত এনেকুৱা ঘটনা পৰিঘটনা আমি দেখিবলৈ পাম। আৰু আমাৰ মানসিকভাৱে আমি খুব সুস্থ হ'ব লাগিব। যদি আমি মানসিকভাৱে সুস্থ নহওঁ, মানসিকভাৱে আমি শক্তিশালী নহওঁ, তেতিয়া আমাৰ এই ভাৰতীয় সমাজ ব্যৱস্থাত আমি এইবোৰ ঘটনা পৰিঘটনা বাৰম্বাৰ দেখিবলৈ পাম। আৰু আপোনালোকৰ মাজলৈ আৰু কথা ক'ম, আৰু আহিম মই আমাৰ সমাজ ব্যৱস্থাৰ কথা। এতিয়ালৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।